নমস্কাৰ শ্ৰোতাসকল সপ্তম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় এক ডাঙৰ শেহতীয়া পৰিৱৰ্তন কৰা হৈছে হয় শ্ৰোতাসকল য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি হ'ব লগতে আৰু তেওঁলোকে বহু পৰিমাণে উপকৃত হ'ব শ্ৰোতাসকল খবৰ মতে কেন্দ্ৰীয় চৰকাৰে মজুৰি হাৰ সূচকত এটা নতুন সিৰিজ মুকলি কৰিছে আৰু যাক ইংৰাজীত WRI বেছ ৰেট ইণ্ডেক্স বুলি কোৱা হয় আৰু যাক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হেয়া 2016 চনক আপোনাৰ মুৰ্গী বনছৰ ভিত্তিবৰ্ষ হিচাপে ধৰা হৈছে শ্ৰম মন্ত্ৰালয়ে জনাইছে যে WRIৰ নতুন সিৰিজ বেছ ইয়াৰ 2016 সমান 100 ধৰা হৈছে আৰু ইয়াৰ আগতে বেছ ইয়াৰ আছিল আপোনাৰ 1963-65 আৰু সেই গতিকে সেই পুৰণি সিৰিজ সলনি হ'ব অৰ্থাৎ এতিয়া মুৰ্গী বনছ গণনাৰ পদ্ধতি পৰিৱৰ্তন হ'ব আৰু সপ্তম দৰমহা আয়োগত এই নিয়ম আপোনাৰ পৰিৱৰ্তন কৰা হ'ব আৰু যাৰ ফলত আপোনালোকৰ বেছ ইয়াৰ 1965-63 ঠাইত আপোনাৰ বেছ ইয়াৰ 2016 সমান 100 ধৰা হৈছে আৰু ফলস্বৰূপে আপোনালোকৰ দিয়াকে ধৰি সকলো ধৰণৰ দৰমহা পাতি বৃদ্ধি হ'ব আৰু ইয়াৰ নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত ভাল খবৰ সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গক আপোনাৰ শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ।